এইবাৰ বিনামূলীয়াকৈ চাব নোৱাৰিব IPL কিমান টকা লাগিব IPL চাবলৈ। এইবাৰৰ পৰা অনলাইনত IPLৰ লাইভ ষ্ট্ৰিমিং আৰু বিনামূলীয়াকৈ চাব নোৱাৰিব, পকেটৰ ধন খৰচ কৰিব লাগিব IPL চোৱাৰ বাবে। চেম্পিয়নছ ট্ৰফিৰ শেষৰ ফালে বাজিব IPLৰ দামামা। ইতিমধ্যে IPL 2025ক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা আৰু কিছুদিনৰ ভিতৰতে ঘোষণা হ'ব IPLৰ সূচী। কিন্তু IPL আৰম্ভ হোৱাৰ পূৰ্বে দৰ্শকৰ বাবে এক ডাঙৰ খবৰ, এইবাৰৰ পৰা অনলাইনত IPLৰ লাইভ ষ্ট্ৰিমিং আৰু বিনামূলীয়াকৈ চাব নোৱাৰিব, পকেটৰ ধন খৰচ কৰিব লাগিব IPL চোৱাৰ বাবে। বিগত 2 বছৰ IPLৰ অনলাইন লাইভ ষ্ট্ৰিমিঙৰ চৰ্ত আছিল জিঅ' চিনেমাৰ হাতত সম্পূৰ্ণ বিনামূলীয়াকৈ অনলাইনত চাব পৰা গৈছিল সকলো মেচ, আৰু টিভিৰ সম্প্ৰচাৰৰ চৰ্ত আছিল ষ্টাৰৰ হাতত। এইবাৰ বিষয়টো সলনি হৈছে আৰু বিনামূলীয়াকৈ IPL চাব নোৱাৰিব দৰ্শকে। জিঅ' আৰু হটষ্টাৰ একত্ৰীকৰণৰ পিছত গঠিত হৈছে জিঅ' ষ্টাৰ। নতুনকৈ এই এপ সজোৱাৰ পিছত IPL আৰু বিনামূলীয়াকৈ দেখুৱাবলৈ অপাৰক কৰ্তৃপক্ষ। এইবাৰৰ পৰা মেচৰ কিছু মিনিট ফ্ৰীত দেখুওৱাৰ পিছতে খোল খাব ছাবস্ক্ৰিপশ্যন পেজ। তাত গৈ টকা দি ছাবস্ক্ৰাইব কৰাৰ পিছতহে চাব পাৰিব IPLৰ অনলাইন লাইভ ষ্ট্ৰিমিং। ন্যূনতম খৰচ হ'ব 149 টকা। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।